জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টেংকুপানী সংৰক্ষিত বনাঞ্চল এতিয়া হৈ পৰিছে আৱৰ্জনাৰ স্থলী। জাগুনৰ পৰা বনাঞ্চলখনৰ মাজেৰে জয়ৰামপুৰলৈ যোৱা ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ দুয়োকাষে এতিয়া আৱৰ্জনাৰ দম। ফলত পথছোৱাৰ সৃষ্টি হৈছে এক দুৰ্গন্ধময় পৰিৱেশৰ। কদৰ্যময় অৱস্থাৰ বাবে বিনষ্ট হৈ পৰিছে পথছোৱাৰ সৌন্দৰ্যময় পৰিৱেশো। ইয়াৰ উপৰিও বন্যহস্তীৰ মূল কৰিডৰ হিচাপে চিহ্নিত এই বনাঞ্চলখনৰ ৰাষ্ট্ৰীয় পথছোৱাৰ দুয়োকাষে পেলোৱা চিৰিঞ্জ, ভঙা বটল আদি সামগ্ৰীয়ে বিপদ কঢ়িয়াইছে বনৰীয়া হাতীৰ লগতে বিভিন্ন বন্য জীৱ জন্তুলৈ। একাংশ লোকৰ এনে কাণ্ডজ্ঞানহীন কৰ্মক লৈ জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠন। কদৰ্যময় পৰিৱেশ অতি সোনকালে বন্ধ কৰি বনাঞ্চলৰ দুয়োকাষে সৃষ্টি কৰা জাবৰ জোথৰ চাফ চিকুণ কৰিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। লগতে জাগুন বজাৰত চৰকাৰীভাৱে নিৰ্মাণ হোৱা প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো অতি শীঘ্ৰেই কাৰ্যক্ষম কৰিবলৈ প্ৰশাসনক দাবী জনাইছে সংগঠনটোৱে। আমি সকলো অৱগত 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে আমি দেখিছোঁ বিভিন্ন লোকসকলে বিভিন্ন ঠাইৰ লোকসকলে হাতে হাতে গছপুলি লৈ গছপুলি লগাই ইয়াত ফেচবুকত বা বিভিন্ন সামাজিক মাধ্যমত তেখেতলোকে উপস্থাপন কৰে যে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ। কিন্তু এতিয়া প্ৰশ্ন হ'ল আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিব নালাগে। আমি বিশ্ব পৰিৱেশ দিৱস গছপুলি নোলোৰেও হ'ব। যিসমূহ গছ ইতিমধ্যে আমাৰ মাজত আছে, যিসমূহ সংৰক্ষিত বনাঞ্চল ইতিমধ্যে আমাৰ কাষত আছে, সেই সংৰক্ষিত বনাঞ্চলসমূহ আমি সাঁচি ৰাখিলে বা সংৰক্ষণ কৰিলে হওক যথোপযুক্ত। আমি দেখিছোঁ টিংকুপানী যি সংৰক্ষিত বনাঞ্চল আছে, সেই বনাঞ্চলৰ যি ৰাস্তা আছে জাগুনৰ পৰা জয়ৰামপুৰ যোৱা ৰাস্তা, যি ৰাস্তা সেই ৰাস্তা আপুনি দেখিব একেবাৰে গোটেই আৱৰ্জনাৰে পৰিপূৰ্ণ। সেয়া জাগুনৰ পৰা আহিছে নে লেখাপানীৰ পৰা আহিছে নে উদয়পুৰৰ পৰা আহিছে নে ক'ৰবাত আহিছে আমি অৱগত নহয়। কিন্তু ইয়াৰ পৰা আমি স্পষ্টকৈ সকিয়নি দিব বিচাৰিছোঁ, ইয়াৰ পৰা স্পষ্টকৈ দাবী জনাইছোঁ যে কালিৰ পৰা বা আজি এতিয়াৰ পৰা কিন্তু এইখন জংঘলৰ ওচৰে পাজৰে যদি আমি এই ধৰণৰ জাবৰ জোঁথৰ পেলোৱা দেখোঁ তেনেহ'লে কিন্তু যিজন ব্যক্তি বা যিজন গাড়ীৰ পৰা সেই বস্তু পেলোৱা সেই গাড়ী কিন্তু কাঢ়ি নিয়া হ'ব। যিহেতু এখন সংৰক্ষিত বনাঞ্চল, যি বনাঞ্চলক আমি সংৰক্ষণ কৰিব লাগে, ইয়াৰ যি সেউজীয়া পৰিৱেশ, সেই সেউজীয়া পৰিৱেশৰ প্ৰতি আমি আকৌ আৰু বৃদ্ধি কৰে। কিন্তু আমি দেখিছোঁ কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে, কিছুমান আনচিভিলাইজ পাৰ্চনে, কিছুমান অসামাজিক ব্যক্তিসকলে এই ধৰণৰ যি কাণ্ড কৰিছে এই কাণ্ডক কিন্তু